নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৪৯ সংখ্যক শ্লোক। এই শ্লোকভাগী হৈছে এনেধৰণৰ: यदा दीपो निवातस्थो निङ्गते सोपमा स्मृता योगिनो यतचित्तस्य युञ्जतो योगमात्मनः। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যেনেকৈ বতাহ নোহোৱা ঠাইত চাকি গছৰ শিখাটো নকপে, তেনেদৰে এজন যোগীয়েও চিত্ত সংযত কৰি একান্ত মনে নিজৰ আত্মাৰ ধ্যান কৰি যোগাভ্যাসত স্থিত হৈ থাকে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত উল্লেখ কৰিছে যে এজন প্ৰকৃত কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়ে অনবৰতে ধ্যানস্থ হৈ থাকে। বতাহ নোহোৱা ঠাইৰ গছ চাকিৰ শিখাৰ দৰে বা এগছ চাকিৰ শিখাৰ দৰে ধীৰ স্থিৰ হৈ থকাৰ দৰে অনবৰতে অবিচলিতভাৱে নিজৰ উপাস্য দেৱতাৰ চিন্তাত চিৰন্তনভাৱে চিন্তা কৰি থাকে আৰু তেওঁ কোনো কাৰ্যৰ ফলতে বিচলিত নহয়। এয়াই শ্লোকভাগীৰ সৰল গুড়াৰ্থ। ধন্যবাদ।